ঐতিহ্যপূৰ্ণ বেলখৰত অনুষ্ঠিত হ'ব এইটো আমাৰ কাৰণে আটাইতকৈ সৌভাগ্যৰ কথা সমগ্ৰ অসমবাসীৰ কাৰণে আৰু সকলো নাট্যকৰ্মীৰ কাৰণে কাৰণ এই অঞ্চল নাটকৰ উৰ্বৰ ভূমি আৰু য'ত প্ৰতি ঘৰে ঘৰে একোজন সাংস্কৃতিক কৰ্মী আছে গতিকে নাট্যকৰ্মী আটাইতকৈ বেছি ৰাতিৰ ভিতৰত নাটক লিখিব পৰা ইয়াত ব্যক্তি জন্ম হৈছে আৰু লিখি গৈছে কিমান নাটক লিখিছে কোনো হিচাপ নাই বহুতে নাজানে সেইসকলক আজি চক্ষুৰে হয়তো দেখা পাব নতুবা কি হ'ব যে তেওঁলোকৰ ঘৰটো দেখা হ'ব আজি উগ্ৰমেনা বুলি ক'লে গোটেই সমগ্ৰ অসমেই জানে জীৱেশ্বৰ ডেকা সকলোৱে জানে উগ্ৰমেনা ঘৰটো ক'ত নাজানে এবাৰ দেখা পালে তেওঁৰ এনেই মূৰটো দোৱাব তাতে গতিকে এটা পৰিৱেশ সৃষ্টি হ'ব আৰু সেইটোৰ দ্বাৰা অকল এই বিল্লেশ্বৰ দেৱালয় এই প্ৰাংগণত এই অঞ্চলৰ ৰাইজৰ মানে উন্নতি নহয় অসমৰ সংস্কৃতিৰ উন্নতি হ'ব ইয়াত যিসকল নাট্যকৰ্মী আছে সমাজকৰ্মী আছে তেখেতসকলৰ দ্বাৰাই আজি এই নতুন এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে এই সমাজখনৰ নেতৃত্ব দিব পৰা মানুহ ইয়াত জন্ম হৈছিল আজি পুনৰবাৰ তেওঁলোকৰ পুনৰ্জন্ম হোৱাৰ এটা পৰিৱেশ সৃষ্টি হ'ব আৰু অসম নাট্য সন্মিলনক আৰু বেছি শক্তিশালী কৰা গতিশীল কৰা এটা নতুন পৰিৱেশ সৃষ্টি হ'ব সেইটো আমাৰ কাৰণে আটাইতকৈ আনন্দৰ কথা আৰু অসম নাট্য সন্মিলনে প্ৰতিজন বেলখৰবাসী ৰাইজ এই অঞ্চলৰ সমাজকৰ্মী আৰু সাংস্কৃতিক কৰ্মী জাতীয় অনুষ্ঠানৰ লগত জড়িত কৰ্মী ৰাজনৈতিক অৰাজনৈতিক সকলো কৰ্মীক আমাৰ শুভেচ্ছা কৃতজ্ঞতা জনাইছোঁ তেওঁলোকৰ সহযোগত আমি 63তম অধিৱেশন অধিক সফলতাৰে আৰু অসমৰ ভিতৰত আটাইতকৈ যাউতিযুগীয়া এটা অধিৱেশন হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি পৰিৱেশ চেষ্টা কৰিম পৰিৱেশ গঠন কৰাৰ কাৰণে মই সকলোকে পুনৰ কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ সন্মিলন যি অনুষ্ঠান 1959 চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অনুষ্ঠান অনুষ্ঠিত কৰিছিল আৰু তেওঁ প্ৰতিষ্ঠাপক সভাপতি আছিল আৰু সেই বিষ্ণু ৰাভাৰ এই বেলচৰৰ যি আজি বেলচৰত আমাৰ মধ্যকালীন অধিৱেশনখন হ'ব 63 সংখ্যক আৰু এই বেলচৰৰ ওচৰতেই সেই মহান ব্যক্তিজন বিষ্ণু ৰাভা তেওঁ ইয়াতে বাসস্থান কৰিছিল আৰু এই বেলচৰৰ আশে পাশে বা নলবাৰীৰ বিভিন্ন জেগাত তেওঁ নিজেই খোজকাঢ়ি গৈ নাট্য আন্দোলনক গঢ় দিছিল গতিকে সেইজন মহান পুৰুষৰ সান্নিধ্যৰে সন্নিৱিষ্ট এই বেলচৰত আগন্তুক 63 সংখ্যক অধিৱেশন হ'বলৈ গৈ আছে আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে কি বিল্লেশ্বৰ দেৱালয় যি ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয় যি নলবাৰী অঞ্চলতেই নহয় সমগ্ৰ অসমত আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰলৈকে এই ইয়াৰ যি গৰিমা প্ৰকাশ পাইছে এই বিল্লেশ্বৰ দেৱালয়ৰ লগতে এই বিল্লেশ্বৰ যি অধিৱেশনখন হ'ব অসমৰ যি 4টা মণ্ডল আছে কামপীঠ সৌৰমাৰপীঠ ৰত্নপীঠ আৰু আমাৰ স্বৰ্ণপীঠ এই 4টা মণ্ডলৰ বিভিন্ন নাট্যকৰ্মীসকল ইয়াত আহিব আৰু 4টা মণ্ডলৰ পৰা প্ৰায় 16খনকৈ নাটক ইয়াত মঞ্চস্থ হ'ব শিশুসকলে ইয়াত আহি নাটক কৰিবহি গতিকে মই আশা ৰাখিছোঁ আগন্তুক যি 63 সংখ্যক আমাৰ মধ্যকালীন অধিৱেশন এই অধিৱেশন সৰ্বাংগ সুন্দৰ হ'ব আৰু এখন সুন্দৰ সফল অধিৱেশন বেলচৰবাসীয়ে আমাক উপহাৰ দিব বুলি আমি আশা ৰাখিছোঁ আৰু সকলোলৈকে মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আমন্ত্ৰণ জনাইছোঁ আহক আমি বেলচৰৰ এই অধিৱেশন আমি সৰ্বাংগ সুন্দৰ কৰোঁ ধন্যবাদ আমাৰ বেলখৰৰ কাৰণে এটা গৌৰৱৰ কথা যে আগন্তুক যি জানুৱাৰী মাহ গতিকে আগন্তুক জানুৱাৰী মাহত অসম নাট্য সন্মিলনৰ 63তম যি মধ্যকালীন অধিৱেশন আছে গতিকে সেই মধ্যকালীন অধিৱেশনখন এইবাৰ ঐতিহ্যমণ্ডিত শ্ৰী বেলখৰত অনুষ্ঠিত হ'ব গতিকে সেই উদ্দেশ্যে আজি আমাৰ বেলখৰত এখনি আদৰণি সমিতি আমি ইয়াত গঠন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ মোটামুটি 200 মানুহ নাট্যকৰ্মী ইয়াত লগ লাগিছে আৰু আমি আশা কৰিছোঁ যি বেলখৰৰ পৰা এটা সময়ত নাট্য আন্দোলনৰ যিটো ধাৰা আছিল সেই ধাৰাটো ইয়াৰ পৰাই গৈছিল আৰু এই বেলখৰতে আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই বাহৰ পাতিছিল ইয়াতে বিয়া কৰাইছিল গতিকে সাংস্কৃতিক যি কৰ্মক্ষেত্ৰ বেলখৰ গতিকে সেই বেলখৰত যি নাট্য সন্মিলন হ'ব গতিকে নাট্য সন্মিলনৰ কাৰণে আমি আজিৰ পৰাই সাজু হৈছোঁ আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেদি সকলোকে কৈছোঁ যি নাট্য সন্মিলন হ'ব গতিকে সেই নাট্য সন্মিলনত সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ আৰু আমি আশা কৰিছোঁ যে আপোনালোকক অসমবাসী ৰাইজক যাতে এখন সম্পূৰ্ণ সফলভাৱে যাতে এখন সফল নাট্য সন্মিলন যাতে আমি আপোনালোকক দেখুৱাব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ চেনেলৰ মাধ্যমেদি সকলোকে শুভেচ্ছা জনাইছোঁ।